হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। এইবাৰ শিৱৰাত্ৰিত আমি টিলিঙা মন্দিৰ আহিছিলোঁ। ঘৰৰ পৰা ফুল নানিলোঁ, সেই ভাবিলোঁ এই দোকানৰ পৰাই ফুল লওঁ। দোকানবোৰ যে ইমান আটক ধুনীয়াকৈ সজাইছে নহয়, দেখিলে মনটো মুহি যায়। সৰুৰ পৰা ডাঙৰলৈকে বিভিন্ন চাইজৰ টিলিঙা আছে আপোনাৰ। বেলেগ বেলেগ ধৰণৰ ফুলো লৈছে। আমি অৱশ্যে ধতুৰা ফুলহে ল'লোঁ। শিৱলিংগও বিকা হৈছে বেলেগ বেলেগ দামত। আমাৰ ভণ্টিয়ে এই গণেশৰ মূৰ্তি এটা চাইছিলে ঘৰলৈ নিবলৈ বুলি। দোকানৰ পৰা ওলাই আমি মন্দিৰলৈ বুলি খোজ ল'লোঁ। মন্দিৰটো যে ইমান ধুনীয়াকৈ সজাইছে নহয়, অৱশ্যে ৰাতিৰ দৃশ্যটো সম্পূৰ্ণ বেলেগ। ৰাতি আহিছোঁ যদিও জনসংখ্যা বহুতেই ভিৰ আছিলে। এয়া দুটা লাইন দিছে, এটা মহিলা এটা পুৰুষৰ। আমি অৱশ্যে লাইনত নগৈ ডাইৰেক্ট চাকি জ্বলাবলৈহে আহিলোঁ। চাকি জ্বলাওঁতো বহুত ভিৰ আছিলে, তথাপিতো আমি জেগাটোলৈ চাকি গছ জ্বলাইছোঁ আৰু ভগৱানৰ আশীষ ল'লোঁ গোটেই বছৰটো যাতে ভালে কুশলে যায়। চাকি জ্বলাই উঠি আমি শিৱলিংগত গাখীৰ আৰু পানী অৰ্পণ কৰিলোঁ। তাৰ পাছতেই আমি দীঘলীয়া শাৰীত লাইন পাতি নিৰ্মালি আৰু প্ৰসাদ গ্ৰহণ কৰিলোঁ। বহুতেই ফটো তুলিছে, পূজা কৰাই পূজা কৰিছে। ভণ্টি আৰু ময়ো দুকপিমান ফটো আৰু দুটামান ভিডিঅ' কৰি ল'লোঁ। অসংখ্য টিলিঙা থকাৰ বাবে এই মন্দিৰভাগৰ নাম টিলিঙা মন্দিৰ ৰখা হৈছে। এয়া লাষ্টত এটা মন্দিৰৰ ভিউ দেখাই আমি ঘৰলৈ বুলি বাট ল'লোঁ। আজিলৈ ইমানেই গাইজ, বাই বাই।